পাৰ্লাৰৰ 2000 টকীয়া ফেচিয়েলটো মাত্ৰ 20 টকাতে কৰিব পাৰিব। এই গাখীৰৰ ফেচিয়েলটো কৰি চাব। পাৰ্লাৰত কৰা ফেচিয়েলৰ দৰে আপোনালোকৰ স্কিনখনৰ ধুনীয়াকৈ গ্লো আহিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া সঁচা চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। বৰ্তমান বিয়াৰ ছিজন, স্কিনৰ গ্লো আনিবলৈ, স্কিনখন ধুনীয়া কৰিবলৈ আমি পাৰ্লাৰত গৈ খুব বঢ়িয়া এটা ফেচিয়েল কৰি আহোঁ, নহয়নে বাৰু? আজি মই তেনেকুৱা ধৰণৰ খুব বঢ়িয়া ফেচিয়েল এটা আপোনালোকক ঘৰতে কৰি দেখুৱাম আৰু তাৰ কাৰণে আপোনালোকে পইচাও খৰচ কৰিব নালাগে। আজি মই এতিয়া আপোনালোকলৈ লৈ আহিছোঁ খুব বঢ়িয়া এটা গাখীৰৰ ফেচিয়েল। এই গাখীৰৰ ফেচিয়েলটো কৰি আপোনালোকে পাৰ্লাৰত কৰা ফেচিয়েলৰ দৰে স্কিনখন খুব ধুনীয়া গ্লো কৰিব পাৰিব, উজ্জ্বল কৰিব পাৰিব আৰু আপোনালোকৰ স্কিনখন খুব ধুনীয়া হৈ যাব। এই গাখীৰৰ ফেচিয়েলটো কৰিয়ে এখন বিয়া বা পাৰ্টিলৈ যাবলৈ আপোনালোকৰ স্কিনখন যেনেকুৱা ধৰণে গ্লো লাগে, সেই গ্লোটো আপোনালোকে এই গাখীৰৰ ফেচিয়েলটো কৰিলেই পাই যাব। তে ব'লক এতিয়া আমি সকলোৱে মিলি খুব বঢ়িয়া এটা গাখীৰৰ ফেচিয়েল কৰোঁ। আজিৰ এই ফেচিয়েলটোত থাকিব 4টা ষ্টেপ। এতিয়া মই আপোনালোকক ফাৰ্ষ্ট ষ্টেপটো দেখুৱাম আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰিব। মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব। ওচৰতে থকা বেল আইকনটোত প্ৰেছ কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। তে আহক এতিয়া ফেচিয়েলটো কৰিবলৈ আৰম্ভ কৰোঁ। ফেচিয়েলটোৰ ফাৰ্ষ্ট ষ্টেপত স্কিনখন এতিয়া ক্লিন কৰিম আৰু ক্লিন কৰিবৰ কাৰণে মই লৈছোঁ কেঁচা গাখীৰ। কেঁচা গাখীৰ এটা ভাল ক্লিনজাৰ হয়, স্কিনখন ক্লিন কৰিবৰ কাৰণে বহুত বেছি ভাল হয় আৰু আমাৰ স্কিনত থকা লেতেৰা ধূলি বালি প্ৰদূষণ আদি খুব ধুনীয়াকৈ চাফা কৰি লৈ যাব। কেঁচা গাখীৰৰ লগতে এতিয়া মই সৰু চামুচখনৰে এচামুচৰ জোখাৰে নাৰিকল তেলো ইয়াতে মিক্স কৰি ল'লোঁ আৰু নাৰিকল তেলো আমাৰ স্কিনখন চাফা কৰিবলৈ বহুত বেছিকৈ সহায় কৰে আৰু এতিয়া এইটো তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা ক্লিনজাৰ। এতিয়া ফাৰ্ষ্ট ষ্টেপটো তৈয়াৰ হৈ গ'ল আৰু ফাৰ্ষ্ট ষ্টেপটো কৰিবলৈ লাগিব এটুকুৰা সৰু কপাহ আৰু এই কপাহ টুকুৰা ইয়াতে তিয়াই লৈছোঁ। তিয়াই লোৱাৰ পাছত এই কপাহ টুকুৰাই লাহে লাহে স্কিনখন মাছাজ কৰি ক্লিন কৰি ল'ম। ফাৰ্ষ্ট ষ্টেপটোত স্কিনখন ক্লিন কৰাটো বহুত জৰুৰী। স্কিনখন ক্লিন হ'লেহে তাৰ পাছত আপোনালোকে বাকীকেইটা ষ্টেপ কৰিব পাৰিব। চাফা কৰি লোৱাৰ পাছত এটা মগত পানী আনিছোঁ, এখন ৰুমাল তিয়াই লৈ মুখখন মচি ল'ম। এতিয়া আপোনালোকে ওচৰতে অলপমান পানী গোটাই ল'ব, এনেকৈ ৰুমাল এখন তিয়াই পেলাই ভালকৈ মুখখন মচি ল'ব। মুখখন মচি ল'লোঁ, ফাৰ্ষ্ট ষ্টেপটো কমপ্লিট হ'ল। এতিয়া কৰিম ছেকেণ্ড ষ্টেপত খুব বঢ়িয়া এটা স্কাৰ্ফ। এতিয়া মই বনাম এটা নেচাৰেল স্কাৰ্ফ আৰু সেই স্কাৰ্ফটো বনাবৰ কাৰণে প্ৰথমে আনিছোঁ এইটো এল'ভেৰা জেল। এল'ভেৰা জেলটো আপোনালোকে কিনা এল'ভেৰা জেলেই ল'ব, কাৰণ যিকোনো মানুহৰ স্কিনত নেচাৰেল এল'ভেৰা জেলটো শ্বুট নকৰে, কিছুমানৰ স্কিনত খজুৱায়, সেইকাৰণে আপোনালোকে কিনা এল'ভেৰা জেলটোৱে ল'ব আৰু মই এই এল'ভেৰা জেলটো ল'লোঁ সৰু চামুচখনৰে আধা চামুচৰ জোখাৰেহে। এতিয়া এই এল'ভেৰা জেলৰ লগত প্ৰথমে মিক্স কৰিম মই অকণমান পিচি লোৱা চেনি। আপোনালোকে পিচি লোৱা চেনিহে ব্যৱহাৰ কৰিব, গোটা চেনি ইয়াত ব্যৱহাৰ নকৰিব। এতিয়া মই পিচি লোৱা চেনি ল'লোঁ আধা চামুচৰ জোখাৰে। দুইটা বস্তু ভালকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত ইয়াতে মই অকণমান নাৰিকল তেল দিম। নাৰিকল তেলটো মই এই সৰু চামুচখনৰে আধা চামুচৰ জোখাৰেহে দিছোঁ। দিয়াৰ পাছত ভালকৈ মিক্স কৰি ল'ম। নাৰিকল তেলে আমাৰ ছালখনৰ সতেজতা বঢ়াব আৰু লগতে স্কিনখন ড্ৰাই হ'বলৈ নিদিব। আৰু ইয়াৰ পাছত মই দিছোঁ এয়া কেঁচা গাখীৰ এচামুচৰ জোখাৰে। কেঁচা গাখীৰখিনি ভালকৈ মিক্স কৰি লৈছোঁ। মিক্স কৰি লোৱাৰ পাছত দেখিছেনে খুব ধুনীয়া এটা স্কাৰ্ফ তৈয়াৰ হৈ গ'ল। এই স্কাৰ্ফটো কেনেকৈ কৰিব চাওঁ আহক। এতিয়া তৈয়াৰ কৰি ল'লোঁ। এইটো এটা খুব বঢ়িয়া নেচাৰেল স্কাৰ্ফ আৰু এই স্কাৰ্ফটো প্ৰথমতে মুখত অলপ লগাই লৈছোঁ। সম্পূৰ্ণ নেচাৰেল প্ৰক্ৰিয়াৰে কম খৰচতে আপোনালোকে এই গাখীৰৰ ফেচিয়েলটো ঘৰতে কৰিব পাৰিব। লগাই লোৱাৰ পাছত এতিয়া 3 পৰা 4 মিনিট আপোনালোকে ভালকৈ স্কিনখন মাছাজ কৰিব। এনেকৈ মাছাজ কৰি দিলে স্কিনত লাগি থকা যিবোৰ ডেড স্কিন চেল, সেই ডেড স্কিন চেলবোৰ চাফা হৈ যাব, আঁতৰি যাব। তেতিয়া আপোনালোকৰ স্কিনখনত খুব ধুনীয়া উজ্জ্বলতাও আহিব আৰু লগতে আপোনালোকৰ স্কিনখন নিমজ হৈ যাব। এনেদৰে আপোনালোকে 3 পৰা 4 মিনিটলৈ স্কিনখন ভালকৈ মাছাজ কৰি ল'ব। 3-4 মিনিট ভালকৈ মাছাজ কৰাৰ পাছত এতিয়া মগটোতে আকৌ এই ৰুমালখন তিয়াই লৈছোঁ। তিয়াই পেলাই মুখখন মচি ল'ম আৰু এই পানীখিনি দুবাৰ মচাৰ পাছত আপোনালোকে আকৌ সলাই ল'ব। একেখিনি পানীকে গোটেই ফেচিয়েলটোত ব্যৱহাৰ নকৰিব। এতিয়া 2 নম্বৰ ষ্টেপৰ স্কাৰ্ফটো কমপ্লিট হ'ল। ইয়াৰ পাছত কৰিম 3 নম্বৰ ষ্টেপ আৰু 3 নম্বৰ ষ্টেপত আমাৰ স্কিনখন মাছাজ কৰিব লাগিব আৰু মাছাজ কৰিবলৈ এতিয়া মাছাজ ক্ৰীম এটা বনাই ল'ব লাগিব। এতিয়া মাছাজ ক্ৰীমটো বনাম।
এতিয়া এই মাছাজ ক্ৰীমটো বনাবৰ কাৰণেও মই ল'ম এচামুচৰ জোখাৰে কেঁচা গাখীৰ। যিহেতু এইটো কেঁচা গাখীৰৰ ফেচিয়েল, সেইকাৰণে প্ৰত্যেকটো ষ্টেপতে কেঁচা গাখীৰ লাগিবই। আৰু এচামুচৰ জোখাৰে কেঁচা গাখীৰ লোৱাৰ পাছত এতিয়া মই আনিছোঁ কস্তুৰী হালধি। কস্তুৰী হালধিটো আপোনালোকৰ ঘৰত নাথাকিলে আপোনালোকৰ পাকঘৰত থকা খোৱা হালধিকে ল'ব, কিন্তু তাৰ পৰিমাণটো একদম কমাই ল'ব। কস্তুৰী হালধিৰ কাৰণে মই তাৰ পৰিমাণটো অকণমান বঢ়াই লৈছোঁ। আৰু এতিয়া ইয়াৰ লগতে মই মিক্স কৰিম এচামুচৰ জোখাৰে এল'ভেৰা জেল। এল'ভেৰা জেলটো কেঁচা গাখীৰ আৰু হালধিত খুব ভালকৈ মিক্স কৰি ল'ব। মিক্স কৰিবলৈ অকণমান সময় লাগে, তথাপি আপোনালোকে ভালকৈ মিক্স কৰিলে দেখিব খুব ধুনীয়া এটা ক্ৰীমি টেক্সচাৰ আহি যাব। আৰু এতিয়া এইটো তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা গাখীৰেৰে তৈয়াৰ কৰা মাছাজ ক্ৰীম। এই মাছাজ ক্ৰীমটো এতিয়া ব্যৱহাৰ কৰিব লাগিব। এতিয়া তৈয়াৰ হৈ গ'ল এইটো এটা খুব বঢ়িয়া মাছাজ ক্ৰীম। এই মাছাজ ক্ৰীমটো প্ৰথমতে মুখত ভালকৈ লগাই ল'ম। মাছাজ ক্ৰীমটো গোটেইখিনি লগাই পেলাব নালাগে, আধা লগাব লাগে, আধা থৈ দিব লাগে। যেতিয়া মাছাজ কৰি থাকিব আপোনালোকে, তেতিয়া এই থৈ দিয়া অংশটো প্ৰয়োজন হ'ব। লগাই লোৱাৰ পাছত এতিয়া 5 পৰা 7 মিনিট স্কিনখন খুব ধুনীয়াকৈ মাছাজ কৰিব লাগিব। আৰু আপোনালোকে এই মাছাজটো যিমানেই ভালকৈ কৰিব, সিমানেই আপোনালোকৰ স্কিনখনৰ গ্ল' আহিব। আৰু এই মাছাজ কৰিলে স্কিনত ব্লাড চাৰ্কুলেশ্যন হ'ব। স্কিনত যেতিয়া ব্লাড চাৰ্কুলেশ্যনটো ভাল হ'ব, তেতিয়া আপোনালোকৰ স্কিনখন খুব ধুনীয়াকৈ উজ্জ্বলো হ'ব আৰু লগতে সোনকালে আপোনালোকৰ স্কিনখনত বলি ৰেখাও নপৰিব। স্কিনখন টাইট হ'বলৈ সহায় হ'ব আৰু কম বয়সতে আপোনালোকৰ স্কিনখন বয়সীয়াল মানুহৰ দৰে ওলমি নাযাব। সেইকাৰণে আপোনালোকে যেতিয়া এটা নেচাৰেল ফেচিয়েল ঘৰতে কৰিব, তেতিয়া আপোনালোকে এই মাছাজ পাৰ্টটোৰ ওপৰত বেছি গুৰুত্ব দিব। খুব ধুনীয়াকৈ আপোনালোকে মাছাজ কৰিব। মাজে মাজে অকণমান আকৌ লগাই লৈ আকৌ মাছাজ কৰিব। কাৰণ 5 পৰা 7 মিনিট যেতিয়া আপোনালোকে স্কিনখন মাছাজ কৰি থাকিব, তেতিয়া আপোনালোকৰ হাতখনো শুকাই যাব আৰু মাছাজ ক্ৰীমটো লাহে লাহে শুকাবলৈ আৰম্ভ কৰিব। আৰু যেতিয়াই শুকাবলৈ আৰম্ভ কৰিব, তেতিয়া আপোনালোকে আকৌ অকণমান এনেকৈ ওপৰতে লগাই ল'ব। লগাই লোৱাৰ পাছত আপোনালোকে আকৌ মাছাজ কৰিব। এনেধৰণে আপোনালোকে 5 পৰা 7 মিনিটলৈ স্কিনখন খুব ধুনীয়াকৈ আপাৰ ডাইৰেকশ্যনত চাৰ্কুলাৰ মোচনত স্কিনখন মাছাজ কৰিব। আৰু মাছাজ কৰোঁতে আপোনালোকে কেনেধৰণে মাছাজ কৰিব, সেই মাছাজ কৰা নিয়মকেইটা মই এতিয়া দেখুৱাই আছোঁ। মই যেনেকৈ আপোনালোকক দেখুৱাইছোঁ তেনেকৈ আপোনালোকে মাছাজ কৰিব। আপাৰ ডাইৰেকশ্যনত কৰিব, চাৰ্কুলাৰ মোচনত কৰিব, জিগজাগ মোচনত কৰিব। এইদৰে মাছাজ কৰিলে আপোনালোকৰ স্কিনখন টাইট হৈ থাকিব, সোনকালে ওলমি নাহিব। 5 পৰা 7 মিনিট মাছাজ কৰি লোৱাৰ পাছত এই ৰুমালখন পানীতে তিয়াই ল'ম। পানীখিনি এবাৰ মই চেঞ্জ কৰি ল'লোঁ। আকৌ মুখখন মচি পেলাম ভালকৈ। মাছাজ কৰাৰ পাছত এতিয়া 3rd ষ্টেপটো কমপ্লিট হ'ল। তাৰ পাছত এতিয়া 4th ষ্টেপত আমি এটা খুব বঢ়িয়া ফেচ মাস্ক লগাম। আৰু সেই ফেচ মাস্কটো এতিয়া মই আপোনালোকক বনাই দেখুৱাম। এই ফেচ মাস্কটো বনাবৰ কাৰণে এতিয়া মই ল'ম চন্দন পাউডাৰ। যদি আপোনালোকৰ ঘৰত চন্দন পাউডাৰ আছে ল'ব, যদি নাই তেতিয়াহ'লে আপোনালোকে পিঠাগুড়ি ল'ব পাৰে। পিঠাগুড়ি নাথাকিলে বেচন ল'ব পাৰে। বেচন, পিঠাগুড়ি বা চন্দন পাউডাৰ যিকোনো এবিধ ল'লেই হ'ল। মই চন্দন পাউডাৰৰ ফেচ পেক বহুত বেছিকৈ ভাল পাওঁ, সেইকাৰণে চন্দন পাউডাৰ লৈছোঁ। যদি আপোনালোকৰ ছালখন খুব বেছিকৈ অইলি হয়, একনি পিম্পলৰ সমস্যা আছে, তেতিয়াহ'লে চন্দন পাউডাৰে সেই সমস্যা দূৰ কৰিবলৈ সহায় কৰিব। আৰু ইয়াতে লৈছোঁ মই আধা চামুচৰ জোখাৰে নিমৰ পাউডাৰ। নিমৰ পাত কেইটামান আপোনালোকে শুকুৱাই থৈ ঘৰতে পিচি পেলাই এনেকৈ থৈ দিলে ব্যৱহাৰ কৰিব পাৰিব। এতিয়া চন্দন পাউডাৰ আৰু নিমৰ পাউডাৰ দুইবিধ মিক্স কৰি লোৱাৰ পাছত ইয়াতে মই এতিয়া জোখমতে দিছোঁ কেঁচা গাখীৰ। কেঁচা গাখীৰ দি ভালকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত ইয়াতে এতিয়া মই দিম অকণমান নাৰিকল তেল। নাৰিকল তেলটো যিসকলৰ ড্ৰাই স্কিন আপোনালোকে দিব, আৰু যিসকলৰ অইলি স্কিন আপোনালোকে নিদিলেও হ'ব। নাৰিকল তেলো মই বেছি দিয়া নাই, 2-3 টোপালমানৰ জোখাৰে দিছোঁ। আৰু নাৰিকল তেল দিয়াৰ পাছত ইয়াতে মই আধা চামুচৰ জোখাৰে এয়া মৌ দিছোঁ। মৌৱেও ছালখন উজ্জ্বল কৰিবলৈ সহায় কৰিব, ছালখন সতেজ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। আৰু গোটেইকেইবিধ বস্তু মিক্স কৰি লোৱাৰ পাছত এইটো এটা তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা ফেচ মাস্ক। এতিয়া তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা ফেচ মাস্ক। আৰু একেবাৰে শেষৰ ষ্টেপটোত আপোনালোকে ফেচ মাস্কটো ধুনীয়াকৈ মুখত লগাই দিব। বৰ্তমান ছিজনটো হৈছে বিয়াৰ ছিজন, আৰু এই বিয়াৰ ছিজনত আপোনালোকে কোনোবা এখন বিয়া বা অনুষ্ঠান, কোনোবা পাৰ্টিলৈ যোৱাৰ আগত এই ফেচিয়েলটো আপোনালোকে কৰি যাব। খুব ধুনীয়াকৈ স্কিনৰ গ্ল' আহিব, স্কিনখন নিমজ আৰু উজ্জ্বল হৈ যাব। এতিয়া মোৰ লগাই হৈ গ'ল। লগাই হৈ যোৱাৰ পাছত আপোনালোকে একো কথা নোকোৱাকৈ, মুখখন নলৰোৱাকৈ 20 মিনিটলৈ থাকিব। তাৰ পাছত আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ধুই দিব। আৰু তাৰ পাছত আপোনালোকে স্কিনৰ গ্ল' চাব। এখন বিয়া বা কোনোবা পাৰ্টি বা কোনোবা অনুষ্ঠানলৈ যাবলৈ আপোনালোকৰ স্কিনখন খুব ধুনীয়াকৈ ৰেডি হৈ যাব।
এনেধৰণে আপোনালোকে গাখীৰৰ ফেচিয়েল ঘৰতে পইচা খৰচ নকৰাকৈ কৰিব পাৰিব আজি মই আপোনালোকক গাখীৰেৰে খুব বঢ়িয়া এটা ফেচিয়েল দেখুৱালোঁ আপোনালোকে নিশ্চয় ফেচিয়েলটো ভাল পাইছে যদি ভাল পাইছে মোৰ ভিডিঅ'টোত এটা লাইক কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নতুন এটা ভিডিঅ'ৰ সৈতে নতুন বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ